বক্তব্য তাৰমানে আমাৰ যিটো উদ্দেশ্য আছিলে উদ্দেশ্যৰ পৰা ফালৰি কাটি গৈ ব্যক্তিগত আক্ৰমণমূলক বক্তব্য ৰখাৰ বিনিময়তে ঘটনাটোৰ মানে সূত্ৰপাত হৈছিলে। হয় তেওঁ দৰাবিলৰ হৈ মাত মাতাৰ কাৰণেতো আমাৰ সভাটো উপস্থিত আছিলে। তেওঁৰ লগত আমাৰ কোনো শত্ৰুতা নাই আৰু তেওঁ এইটো ৰক্ষাৰ স্বাৰ্থত তেওঁ কাম কৰি আছে বাবেতো উপস্থিত আছে। এতিয়া সপন কোঁৱৰে যেতিয়া ব্যক্তিগতভাৱে আক্ৰোশমূলক কথাটো কৈছে তেতিয়াই তেখেতৰ মানে খংটো উঠিছে বা বাধা প্ৰদান কৰিছে। আমিতো গম নাপাওঁ দুজনৰ মাজত যে কিবা মানে আগৰ পৰাই যে এনেকুৱা ধৰণৰ মানে এটা কাৰ্যকলাপ চলি আছে আমিতো গম পোৱা নাই। আমি অতিথিক এনেকুৱা ধৰণৰ ব্যৱহাৰ মানে কৰা বুলি অনুমান কৰি যিটো কাৰ্য হৈছে এইটোত আমি দুঃখিত হৈছিলো। আচলতে সপন কোঁৱৰেহে এই বিষয়টোত মানে হেৰি হৈছে উচতনিমূলক মানে বক্তব্য ৰখাৰ ফলতে উদ্ভৱ হৈছিলে মানে কাৰ্যটো। একেবাৰে আমি নিজৰ সুস্থ সশৰীৰে স্বজ্ঞানে আমাৰ ভাতৃৰ মাজত যাতে এনেকুৱা ধৰণৰ মানে মিলামিলি নোহোৱা কাৰ্য যাতে নহয়, আমাৰ মাজত যাতে শত্ৰুতা ভাৱটো নাথাকে, আমাৰ যাতে এডাল এনাজৰীৰে আমি বান্ধ খাই থকা তাৰমানে এক মাতৃৰ সন্তান হিচাপে আমি থাকিব বিচাৰিছো। আৰু ধীৰাজ কলিতাইও আমাক মানে প্ৰতিশ্ৰুতি দিছে, আমিও ধীৰাজ কলিতাক প্ৰতিশ্ৰুতি দিছো যে সুদূৰ ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ কাৰ্য আমাৰ মাজত নহয়। পোনপ্ৰথমে আমাৰ যোৱা 18/5/2025 তাৰিখে আমাৰ দৰাবিল গছৰণীয়া পথাৰ সুৰক্ষা আহ্বায়ক সমিতিৰ ৰাইজমেল চলি আছিলে। বক্তব্যবিলাক এজনকৈ দি থকাৰ মাজতে সপন কোঁৱৰ বোলা মানুহজনৰ মানে অপ্ৰীতিকৰ বক্তব্য ৰখাৰ ফলত যিটো তাৰ মানে আমাৰ পৰিৱেশ মানে সৃষ্টি হৈছিলে, গতিকে সেই সৃষ্টিত আমাৰ ৰামপুৰৰে ভাতৃ ধীৰাজ কলিতাৰ ডাঙৰীয়াৰ লগত আমাৰ অলপ আৱেগিক মানে বুজাবুজিৰ ভুল হৈছিলে। আমি গম নাপালো সপন কোঁৱৰে যে এনেকুৱা প্লেনিং কৰি আহি আমাৰ ৰাইজমেলত মানে ব্যক্তিগত আক্ৰোশমূলক বক্তব্য দিব এই কথাটো আমি জনা নাছিলো। আৰু আমি আৱেগৰ বশৱৰ্তী হৈ আমি ধীৰাজ কলিতাৰ লগত যিটো আমাৰ মানে অকণমান মানে বিসংগতিমূলক মানে কাৰ্য হৈছিলে সেই ক্ষেত্ৰত আমি অতি দুঃখিত। আৰু সুদূৰ ভৱিষ্যতে আমাৰ ভাতৃৰ মাজত যাতে এনেকুৱা ধৰণৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি মানে অংগীকাৰ কৰিছো। আৰু সুদূৰ ভৱিষ্যতে আমি মানে ভাতৃৰ মৰম অটুট ৰাখিম বুলি আজি সংবাদ মেলৰ জৰিয়তে আমি বক্তব্যটো ৰাখিছো। আৰু আপোনালোকৰ জৰিয়তে আহ্বান ৰাখিছো যে এনেকুৱা মানে কাৰ্যত উচতনিমূলক বক্তব্য নাৰাখাৰ কাৰণে অনুৰোধ জনাইছো।